অগপৰ অপ্ৰতিৰোধ ৰাজনৈতিক যাত্ৰাৰ বছৰ হ'ব 2026। 2026 বৰ্ষৰ আৰম্ভণিতেই বুলি ক'ব লাগিব, কাৰণ আমি ধৰি লৈছোঁ যে মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ বছৰ, নিৰ্বাচনী বতৰ, আৰু অসম গণ পৰিষদ দলে এই বৰ্ষটোত মানে 25 বৰ্ষটোত দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে আমাৰ সাংগঠনিক স্তৰবোৰে যথেষ্টখিনি কাম কাজ কৰি আহিছে। আজি কিছুদিনৰ আগতে আমি এক দিক নিৰ্ণায়ক বৈঠক অনুষ্ঠিত কৰিছিলোঁ। বৈঠকত লোৱা সিদ্ধান্তবোৰো সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ দলৰ প্ৰতিজন সৈনিকে আন্তৰিকতাৰে কাম কৰিছে। মই কৈছিলোঁ যে অসম গণ পৰিষদ দলৰ যিবোৰ সমষ্টিত শিপা আছে, দল 85 চনত জন্ম হৈছিল আৰু দল জন্মৰ পাছত 85, 91, 96, 11, 16, 21 এনেধৰণে বিধানসভা নিৰ্বাচনবিলাকত দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু প্ৰায় 85টা সমষ্টিত বিভিন্ন সময়ত জয়লাভ কৰিছে। গতিকে সেই শিপা থকা সমষ্টিবোৰ শক্তিশালী কৰিবৰ কাৰণে তাত দলৰ কৰ্মকৰ্তাসকলক আমি নিৰ্দেশ দিছিলোঁ আৰু সেইমতে দলৰ প্ৰতিজন কৰ্মকৰ্তাই আন্তৰিকতাৰে কাম কৰিছে। আমাৰ ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকলেও কাম কৰিছে। সময় আমাৰ হাতত এতিয়াও আছে, কাৰণ ফেব্ৰুৱাৰী শেষৰ ফালে নিৰ্বাচনৰ দিন যোৱাবাৰ ঘোষণা কৰিছে আৰু আমি এইবাৰো ভাবিছোঁ যে ফেব্ৰুৱাৰী শেষৰ ফালেই নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। তাৰপিছতো নিৰ্বাচনলৈ কিছুদিন থাকে। গতিকে সময় আমাৰ হাতত আছে। কোনো ৰাজনৈতিক দলে বহু আগতেই কেতিয়াও কেণ্ডিডেট ঠিক নকৰে।